কি কৈছিলা ফোন মাৰি আছ ঐ মাৰিনে তই মোক মতা হয় তই মোক মানি থৈছ যে মাৰিমে আহিবই লাগিব তই একো ইয়াত চিন নাই তই ইয়াত লেকচাৰ নেমাৰিবি তই আহিবই লাগিব মুঠতে মোৰ ওচৰলৈ নাহিলে তোক চাই থাক না কি কৰিম তই যা ক'ত কেইটা মন্দিৰ আছে যা যা ধূপ ধূনা লগাকে যা তই এশবাৰ পূজা কৰ মোক তই এশবাৰ পূজা কৰিলেও মোক দেখি নাপাওঁ তই ইমান ভগৱান তই পাপী ভগৱান হয় তই ভাল ভগৱান নহয় নহয় তই পাপী ভগৱান তই এনেকে যে মাইকীজনী আনি কিনি যে তই থৈ যাবলৈ তোৰ হক গ'ল আৰু তোৰ যে এনেকে মাইকীজনী আনি কিনি থৈ যাবলৈ তোৰ যে হক গ'ল আৰু তই যে ইমান তই যে এনেকুৱা খাও খাবি তই ভাবিছ নেকি হে তই জানি মোৰ ভাই ককাই নাই একো নাই তই এনেকুৱাকে এৰি থৈ গৈছ এনেকুৱাকে এৰি থৈ গৈছ তই মোক তোক দোকান খুলি দিম বুলি কৈছে তই সন্ধিয়ালৈ গুচি যা তই দোকান এখন খুলি ল তই নাথাকিলে কি মই তোৰ ঘৰখনত মই হেৰি কৰিবলৈ যাম হে নেযাওঁ যদি যা চালা লাজ চৰম নাই তোৰ তোৰ আৰু কেইদিনমান হ'লে তই পগলা ৰাস্তাত ঘূৰিব লাগিব তই নুঘূৰিবি মই এজাতিকে থাকিম কেইদিন খাবি হয় এজাতি হয় তই কেইদিন খাবি যেদিন খাওঁ মানুহ কোনো গেৰাণ্টি নাই যোনদিনাখনি যাবলগীয়া আছে যামেই আৰু এজাতিকে খাবি তোৰ কি দিন ভাল হেঁতেন মই আজি এই ৰাতি আহি মই এই পৰ্যায়ত মই নাপালোহিহেঁতেন দেই মই মৃত্যুৰ পৰা মই বাচি আহি আছো তোৰ পৰা মই মৃত্যুৰ পৰা বাচি আহিছো আৰু সেইকাৰণে মাইকী অকণমান মৰম বোলা বস্তুটো কৰিব লাগে অকণমান মৰম কৰি লাভ নাই দেই তই যে কি খাইছ তই সেইটোও নুসুধিলি হে তই আজি কি এই ৰিচাৰ্জ কালি পুখি এদাই হ'ব তাৰপিছত তই দেখা যাব তই কিমান তোৰ আৰু তইতো আৰু মোৰ মাতে শুনি নাপাৱ কি খাইছ তই সেইটো মই তই ইমান ভিখাৰী ৰিচাৰ্জ কৰিবলৈ ভিখাৰী হৈ গ'ল ভাঙি পেলাই নতুন চিম এখন উলিয়াম আৰু তই জিন্দাগীত নাপাৱ মোক কেইদিন খাবি তই মানুহক মাইকী এনেকে আনি তই 10 দিন এদিন নহয় এদিন বিপদত পৰিবি ন তই এদিন নহয় এদিন বিপদত পৰিবি তই চাই থাক না ইজনী আনিবি সিজনীও আনিবি তই কেনেকুৱা বিপদত পৰিবি তোৰ লাজ চৰম আছে নাই 10জনী গোট দেখুৱাবলৈ গাঁওখনত বাদ দে এইবোৰ লাজ চৰমৰ আজি বাদ দে না এইবোৰ কথা নকৰিবি তোৰ যদি সেনেকুৱা মাথা থকাহেঁতেন তই এনেকুৱা কাম নকৰয়ে তোৰ যদি সেইবোৰ মাথা থকাহেঁতেন যে তই এনেকুৱা কাম কেতিয়াও নকৰয়ে মুঠতে তোৰ মাথা বোলা বস্তুটোৱেই নাই তাৰমানে তই এতিয়া বিপদত পৰিছ এতিয়া মই একো নকওঁ তই প্ৰথমতে মোক ক'ব লাগিছিলে তই প্ৰথম দিনাখনি বা তই কেনেকুৱা কৰিলি কেলে নকৰিম তই লুকুৱাই আছিলি কেলে লুকুৱাই আছিলি কেলে তই লুকুৱাই আছিলি কেলে কথা তই মোক কেনেকুৱা কৈছ তই মোক বুজাই একো তই মোলৈ লেকচাৰ মাৰি এনাৰ্জিখিনি খতম নকৰিবি তই দোকানৰ হেৰি দি দে ৰুমৰ ভাড়া দি দে সেইটো দিওঁ নিদিওঁ সেইটো মোৰ কথা তই দিবই লাগিব নিদিওঁ মই এটকাও নিদিওঁ তই নিদিলে হ'ব নেকি এটকাও নিদিওঁ তই ইমান অহংকাৰী মই 10 পইচাও নিদিওঁ মই কোনে মোক কি কৰিব পাৰে কওক মই মোবাইল এতিয়ালৈকে খোলা ৰাখিছোঁ MLA পুতেক তই আৰু এজনী মাইকী আনিবলৈ কৈ ল'বি 7জনী আনিছিলোঁ আগতে বুলি 7জনীক ৰাখিব নোৱাৰিলোঁ বুলি তই মোৰ লগত পাৰিবি নাই সুধি ল'বি 10জনী ক'লেও আহিব লাজ চৰম নাই তোৰ লগত পুৰুষ নাথাকিলে 10জনী ক'লেও আহিব লাজ নেলাগে তোৰ ফোন কথা পতুৱাই দিবি মোক কম নহয় তোৰ নিচিনাজনী লগত কথা পাতিব তই কি ইমান মালদাৰী এজনীয়ে পাইছ তোৰ নাহে বেৰিছে এজনীহে পাইছ 10টামানলৈ যোৱা হ'বলা ডক্টৰ কৰে ডক্টৰ হয় নেকি তই নামটোকে লিখিব নজনা অকৰা ডঙাতে ডক্টৰ পাইছ বাহ নামটোকে লিখিব নাজান তই মটো দিব নজনা এবছৰ পিছত হ'লেও তই দেখিবি এবছৰ পিছত হ'লেও তোলৈ মই ফটো পঠিয়াই দিবি ডক্টৰ আনিছ এবাৰ ডক্টৰ আনিবি তাৰমানে বা তোৰ কপাল আৰু তেতিয়াহ'লে সেইখন য়েছ এবছৰ পিছত হ'লেও দেখিবলৈ পাবি তোৰ কপাল আৰু তেতিয়াহ'লে সেইখন তোক মই এবছৰ পিছত হ'লেও মই তোক ফটো পঠিয়াই দিম তই চিন্তা নকৰিবি লাজ নেলাগে তোৰ থুই এনেকুৱা পাপি চব চালা আনিম ক'লো আনিমি আৰু কৈ দিবি চবকে কৈ দিবি ইমান লাজ নেকি সেইজনী ইমান একালত পৰি আছে নে 7জনী অনাতলৈ আহিবলৈ
সেইটো আকৌ সিহঁতি নাজানে নহয় সেইটো নাজানে নহয় কৈ আৰে দিবি আকৌ গুৱাহাটী নাজানে কেলে কৈ তই গুৱাহাটী চহৰত থাকো একদম শ্বুটিঙত থাকো আৰু আহিব নেকি হয় নেকি গুৱাহাটী চহৰত থাক ঘৰটো যে জোপোৱা সেইটো কৈছগে নাই একদম ভিতৰুৱা গাঁৱলীয়া গাড়ী এখন দেখি নাপাম বুলি কৈছ নাই দুমহলীয়া চুপাৰতহে থাক কৈছ নাই এইপিনে লখিমপুৰ এইপিনে তেজপুৰ এইপিনে ৰঙিয়া এইপিনে নলবাৰীতে ঘূৰি থাকো হয় নেকি দেই চুপাৰত থাক তিনিটা মোবাইলে ললো ময়ো জানো তই যে চুপাৰত থাক বুলি তেজপুৰ 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 চিঞৰি থাক যে ময়ো জানো তই যে চুপাৰতে থাক বুলি কোনখন চুপাৰত থাক নামটো কচোন পিছে ৰুম লৈ আছো তই কি কথা ক'বলৈ আহিছ কোনখন চুপাৰত থাক সেইকাৰণে কৈছো কোনখন লাষ্ট নালাগে তই স্পেচিয়েল ৰুম লৈ আছ ইয়াত যে ধুনীয়া ধাৰখন থৈ গৈছ যে ইয়াত যে ধুনীয়া ধাৰখন থৈ গৈছ শুন তোৰ যদি ইমানে মোক চাবলৈ ইচ্ছা আছে তই গুৱাহাটীলৈ আহিবি তই গুৱাহাটী এইটো পণ্ডল বজাৰত নামি কিনি তেজীমলা চুপাৰ কোনখন কবি তোক চবেই দেখাই দিব তেজীমলা চুপাৰ যোনে হ'লেও দেখাই দিব তোক তই ইয়াত থাক দুমহলীয়া তেজীমলা চুপাৰত থাক তই যোনে হ'লেও তোক দেখাই দিব তোক চাবলৈ যাম তাৰমানে মই সেইখন এই পণ্ডল বজাৰতে ষ্টেণ্ড কৰে তোক এতিয়া চাবলৈ যাম নেকি মই এই চুপাৰ ষ্টেণ্ডৰ দুমহলীয়া দুমহলীয়া ঘৰটোৰ ওপৰত মই ৰুম লৈ আছো দেই তালৈ আহিবি কাৰ লগত লৈ আছ আকৌ সেইটো মই কাৰ লগত লৈ আছো কি কৈ আছো তোৰ সেইটো জানি তোক মই সেইটো কোৱা নাই তোৰ যদি চাব ইচ্ছা আছে মোক পুলিচ লৈ আহিবি কি পুলিচ লৈ আহিবি লাগিলে লগত তাৰপৰা তই কি এতিয়া হেৰি কি কয় দুমহলীয়া ঘৰ এই চালফা এটাৰ লগতে আছো চালফা এটাৰ লগতে হ'লতো সেইটো ফোনটো দিবিচোন মোৰ ফোনটো দিবিচোন তই কোন তোক মই ফোন দিবলৈ কেলৈ নিদিবি তই যে এৰি থৈ যা মাইকীজনী আকৌ আৰু মই এটা ক'লো তই মোৰ মাথা মাৰি থাকি লাভ নাই তই যদি তই শদিয়ালৈ যাব আছে তই যা নহ'লে কপালে যাবলৈ আছে যদি যা দেই মোলৈ আশা নকৰিবি মই কেলে তোৰ কাৰণে মই আগবাঢ়ি আহিলোঁ মই ভয় নকৰোঁ আৰু এতিয়া কেলে মই যেতিয়া ৰাতি আহি মই এতিয়া স্কুটি মই সেইখন বন্ধক দি দিলোঁ সেইখন স্কুটি মই বাদ দিলোঁ আৰু এখন মই 10,000 টকাত বন্ধক দি দিলোঁ যা ক'ত দিলি তই সেইখন ক'ত দিলোঁ কি কৰিলোঁ সিহঁতি ল'লে সিহঁতি যি কৰে কৰি থাকিব ক'ত দিলি লাগে আকৌ সেইখন মই য'তে দিওঁ নিদিওঁ মোক টকা নাই মোক পুলিচে MBI ধৰিছিলে 5,000 টকা ভৰিলোঁ 5,000 টকা ঠাইত মই এটকা হাতত নাছিলে বছ মই 10,000 টকাত বন্ধক দি দিলোঁ ডাইৰেক্ট গুৱাহাটী তই যে মোক এটকাও নিদিয়াকৈ আৰু শুন মই আৰু 3 মাহৰ পিছত মই হায়দৰাবাদ গৈ আছোঁ হায়দৰাবাদত মই এটা কোম্পানীত মই জইন কৰিম সেই কোম্পানীতে থাকিম 10 বছৰ কাৰণে মোৰ 10 বছৰলৈকে মোক কোনো এটা মানুহে ভগৱানেও মোক মোৰ মাত শুনি নাপায় ডক্টৰ মাইকীজনী ডক্টৰনী থাকিয়ে তই হায়দৰাবাদলৈ যাবলগীয়া হৈছেনে তোৰ যাম মই 10 বছৰ মই তাইৰ ওচৰলৈ আহি থাকিম গৈ থাকিম হয় নেকি তাইৰ ওচৰলৈ আহি থাকিবি গৈ থাকিবি ইয়াত যে এইজনী তাই যে পৰি আছে ইয়াত যে লোকৰ ৰুমত তাইৰ ওচৰলৈ নাহ কেলে মই তোৰ ওচৰলৈ কেলে যাম আকৌ তই যদি মোক মৰম দিব জনাতে তোৰ ওচৰলৈ মই ইমান দিনে নাথাকোঁ কেতিয়াবাই গ'লোহেঁতেন আনি থৈছ তই মোক আনি কিনি পেলাই থৈ গৈছ তই কোন বুলি ক'ব লাগিছ যে তই মোক আনিছিলি কেলে মোক সেইটোহে লাগে আকৌ ভাল এনেকুৱা বুলি নাজানো নহয় আকৌ 4টালৈ যোৱা বুলি কুকুৰ তই প্ৰমাণ দিব পাৰিবি মোক পাৰিমেই আকৌ মই প্ৰমাণ দিয়ে দিম তোৰ চুচৰাই কিনি আনি কিনি ঘৰৰ মানুহৰ ওচৰলৈ তই প্ৰমাণ চাবলৈ তই হেৰি দাস ল'ৰাটোলৈ বিয়া সোমাইছিলি না কচোন ক'ৰ বাপেৰৰ দাস তই দাস ল'ৰাটোলৈ ডুম ল'ৰালৈ তই বিয়া সোমাইছিলি না বিয়া কৰ ডুম কৰ দাস তই কৰ ডুম তোৰ বিষয়লৈ তোক চবেই জানে তোৰ বিষয়ে কথা মই চব গম লৈ ল'লো তন্নকে ক'লে মোক তন্নকে ক'লে তই যে 2 নম্বৰ মাইকীজনী আনি কিনি তই মোৰ কথা এনে ফলচ নুলিয়াবি এনেই গম পাইছ তই যে 2 নম্বৰ মাইকীজনী আনি কিনি যে তই যে জেহেৰ খাই গ'লগে আৰু যদি তই ইমান দিনে মোক যদি এটা যদি পেটলাইট হৈ দেখালিহেঁতেন মই সেইটোও ভাল লাগিলেহেঁতেন কি নহ'ম বুলি তই মোৰ লগত কথাই নাপাতিবি তই নহ'ম বুলি ভাবিছ তই শুন তোক মই
তোক মই ভালকৈ কৈছোঁ, তই মোলৈ মোক আশা কৰি নাথাকিবি। মই দ্বিতীয় বিবাহৰ কাৰণে মই আগবাঢ়িলোঁ। তই পাতি চাব কেনেকৈ পাত, তই দ্বিতীয় বিবাহ কেনেকৈ পাত। তোৰ দ্বিতীয় নহয়, এইটো 8 নম্বৰ হ'ব। তই দ্বিতীয় বুলি কৈছ যে, যে নম্বৰ হওক লাগিলে। দ্বিতীয় বুলি কৈছ যে, তই 8 নম্বৰ মাইকীজনী আনি কিনি মই বিয়া পাতিম আৰু তই মোলৈ ফোন মাৰিবতো নাপায়। মই কাইলৈ পৰহিলৈ চিমেই বদলি কৰি দিম। পাতি চাবিচোন তোক। কি কৰিবি তই একো হিলাবও নোৱাৰ। চৰকাৰ আইনৰ মতেও তই মোক হিলাব নোৱাৰ। হয় নেকি? তই ইমানে তাৰমানে হেৰিয় পুতেকটো। কেলে তোৰ ল'ৰা ছোৱালী নহয়, হেৰি নহয়, তোৰ লগত মোৰ থাকিছো আকৌ হেৰি নাই। তই কি পুৰুষ দিব পাৰিবি? তোৰ পুৰুষ মানে কি, মই আজি 2 বছৰ পুৰুষ পাই গ'লো। তই 2 বছৰ হৈছে নে এবছৰ হৈছে? নৱেম্বৰ 1 বছৰ হৈ গৈছে। কুকুৰ হিচাপ জাননে নেজানো? তই এমাহত 2 মাহতে একদম হেৰি হৈ হিচাপ জাননে নেজানো? তোৰ হে হয়, তই গম পাইছ? মই কেনেকৈ বনাই দিলোঁ এতিয়া কেনেকৈ বনিছে? এতিয়া কেনেকৈ ৰখি গ'ল? মই এতিয়া ৰখাই দিলোঁ যে এজনী। হয় নেকি? তই বনালিগৈ তাৰমানে গৈখিনি। সেইটো মই তই জানই, মইতো কৈয়ে আছোঁ যে মোৰ প্ৰমাণ দিবলৈ হ'লে মই প্ৰমাণ দি দিম। মই ইমান প্ৰক্ৰিয়া তাৰমানে দিবিচোন সেইজনী। ল'ৰা ছোৱালী মই তোক কেঁচুৱা মেডিকেলৰ পৰা অনাৰ পৰা ধৰি ফটো পৰ্যন্ত ফটো তুলি কিনে মই তোক পঠিয়াই দিম। তই দিবি সেইজনীক, মোক দিবিচোন, ফোনটো দিবি। তই ফোনটো দিবলৈ কেলৈ ভয় খাৱ? তেতিয়া কবি যে হেমন্ত সঁচা কৈ আছিলে যে সি সঁচা হয় কথাটো। ফোনটো দিবলৈ কেলৈ ভয় খাৱ তই? ফোনটো দিবি। ফোন কেলৈ দিম? কেলৈ নিদিবি? তোৰ যদি সঁচাকৈ মাইকী আছে তেতিয়াহ'লে দিবই লাগিব মোক ফোনটো। মই তোৰ পকেট মাইকী। চাই থাকক। बताया गया है कि असम सरकार असम सीधी भर्ती आयोग बनाया गया। আপোনালোকৰ প্ৰিয় চেনেল पारदर्शी और ट्रांसपेरेंट व्यवस्था शुरू की है कि जिसके अंदर कौवत होगा। অৰুণোদয় অসম। নীতিগতভাৱে যিবিলাক চিকিৎসালয় হওক বা গৱেষণা কেন্দ্ৰ এই ক্ষেত্ৰত স্থাপন কৰিব বিচাৰে তেখেতসকলক মই আহ্বান জনাওঁ, এই ক্ষেত্ৰত তেখেতসকলে আগবাঢ়ি আহক আৰু ডেকা শক্তিয়ে বিশেষকৈ ইয়াক গুৰুত্ব সহকাৰে লোৱা উচিত। কাৰণ ষ্টাৰ্টআপৰ যোগেদি, ইউনিকৰ্ণৰ যোগেদি বা আয়ুষ ইণ্ডাষ্ট্ৰীৰ যোগেদি এতিয়া উপাৰ্জনৰ পথ নিশ্চিত হৈছে। নিৰ্ভীক আৰু নিৰপেক্ষভাৱে